সাংসদ বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ওৱেচি আৰু আজমলে ঘৃণাৰ ৰাজনীতি বিয়পোৱা বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰীগৰাকীয়ে। বিজেপি দলে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মন্ত্ৰৰে কাম কৰি আহিছে বুলি উল্লেখ কৰে গিৰিৰাজ সিঙে। বিজেপিয়ে কেতিয়াও মুছলমানক ঘৃণা নকৰে, আজমল আৰু ওৱেচিয়েহে কুটিল ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। ইফালে সাংসদ বদৰুদ্দিন আজমলৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দন দেৱগোস্বামীয়ে। এনে মন্তব্যৰ জৰিয়তে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ছোৱাত যিকোনো অপ্ৰীতিকৰ ঘটনাৰ সূত্ৰপাত হলে তাৰ বাবে আজমল জগৰীয়া হ'ব বুলি মন্তব্য কৰে জনাৰ্দন দেৱগোস্বামীয়ে। बदरुद्दीन अजमल को भले नफरत हो बीजेपी से, बीजेपी मुसलमान से नफरत नहीं करती। और आपने देखा होगा वो मुसलमानों को डराएं, धमकाएं, उनमें भ्रम पैदा करें, लेकिन इकबाल अंसारी जो राम जन्मभूमि के पिटिशनर थे, उनके पिताजी वो जा रहे हैं और पूजा में भी सम्मिलित होंगे। बदरुद्दीन अजमल जैसे लोग ही समाज के लिए, ओवैसी जैसे लोग, बदरुद्दीन अजमल जैसे लोग जो समाज में नफरत फैलाने का केवल काम करते हैं। भारतीय मुसलमान सकলৰ পূজনীয় যেহেতু শ্ৰীৰামচন্দ্ৰ নহয়, গতিকে তেখেতসকল যাওঁতেন যদি প্ৰকৃতাৰ্থত মানে বাছ বা ট্ৰেইনৰ যিখিনি সিট, সেই সিটখিনি যদি হিন্দু সনাতন লোকসকলে পায়, এক আন্তৰিকতাপূৰ্ণভাৱে তেওঁলোকে যাত্ৰা কৰিব পাৰিব, সেইটো এটা দিশ। কিন্তু দ্বিতীয় দিশ, তেখেতে যিটো আচলতে বিষবাস্পৰ দৰে তেখেতে কথা কৈছে যে বিজেপি শত্ৰু, আমুক শত্ৰু ইত্যাদি ইত্যাদি যিসকল তেখেতৰ ভাষ্য, সেই ভাষ্যটোৱে কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা কৈছে। যদি ইয়াত প্ৰকৃতাৰ্থত আমাৰ এই যি কাৰ্যসূচী, এই কাৰ্যসূচী যদি ক'ৰবাত বিঘ্নিত আহে, যদি প্ৰকৃততে অপ্ৰীতিকৰ যাতায়াতত আমাৰ যদি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, তেতিয়াহ'লে কিন্তু বদৰুদ্দিন আজমল আচলতে তাৰ কাৰণে দায়বদ্ধ হ'ব লাগিব।